বলক আজি মোৰ ঘৰৰ ভিতৰৰখিনি দেখুৱাওঁ। ইমান দিনে আপোনালোকক বাহিৰৰখিনি দেখুৱাই আছিলোঁ। এয়া আছোঁ মই ঘৰৰ ফ্ৰণ্টত, বলক ভিতৰলৈ যাওঁ। এইটো হ'ল মোৰ ঘৰ। একচুৱেলি এইটো মোৰ ৰুম, এইটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াতো মোৰ কিতাপৰ আলমাৰি, ফাইল চাইল যি আছে, টেবুল এখন আছে সৰু, আৰু এইটো একচুৱেলি যিবোৰ কেছ আছে, কেছৰ ফাইল ইয়াতে থাকে, আৰু বেলেগ বেলেগ বস্তু এইটো, আৰু ক্লাইণ্ট বহাৰ বাবে মই এইখিনি ৰাখিছোঁ ব্যৱস্থা। এইটো মোৰ পুৰণা টেবুল, আৰু বেগটো ইয়াত থাকে। ইয়াৰ বাহিৰে এইটো ৰুমত দেখুৱাবলৈ আপোনালোকক বেলেগ একো নাই, আগতেও দেখা পাইছে চাগে কম বেছ। চ' বলক ড্ৰয়িং ৰুমলৈকে যাওঁ। এইটো হ'ল মোৰ ৰুমৰ কৰিডৰ। একচুৱেলি ঘৰৰ কৰিডৰ এইটো সৰু, কিন্তু এইটো হ'ল এইটো ভিউ। তাৰপিছত যাওঁ ড্ৰয়িং ৰুম। এতিয়া আহি পালোঁ ড্ৰয়িং ৰুমত। এইটো ড্ৰয়িং ৰুম। ইয়াত পৰ্দা ইমান দামী নহয়, মোটামুটি এভাৰেজ মোৰ ক্ষমতাৰ যিখিনি আছিলে এইখিনি। সেইটো ডাইনিং আমাৰ 6জনীয়া ডাইনিং। ইয়াও ৰাখিছে ফুলৰ এইবোৰ, আৰু ইয়াতো আছে সূৰ্যমুখী আৰু কিবা কিবি। সেইটো আৰ্টিফিচিয়েল হয়। এইটো চেণ্টাৰ টেবুল দেখা পাইছে, চোফা মোটামুটি ইমান দামী নহয়, আৰু আমাৰ ক্ষমতাৰ ভিতৰত যিখিনি আছে আয়ত্তৰ ভিতৰত সেইখিনি। এইকেইটা চোফাৰ লগত অহা টুল 4খন। বলক এইটো ৱালৰ এইখিনি ইও সজাইছে, কিমান দূৰ সাজিছে মই নাজানো। ইয়ৰ এইটো এতিয়া এইটোত আহিছোঁ। এইটো ল'ৰাৰ ৰুম। একচুৱেলি এইটো ল'ৰাৰ ৰুম, ল'ৰাৰ বিচনাত একেবাৰে চিম্পুল তাৰ এইটো, আৰু এইটো তাৰ টেবুল, পঢ়াৰ টেবুল। এই দুটা একচুৱেলি পালঙৰ লগত অহা, এইটো আৰু এইটো। ইয়াত সৰু কালৰ খেলাৰ বস্তু, ডাইন'ছৰ জাতীয়, এইখিনি তাৰ ফেভাৰিট, সদায় ইয়াত ৰাখে। আৰু বেলেগ আছে যদিও সি বেলেগত ৰাখি থৈছে এইবোৰ। এইটো তাৰ চেয়াৰ হয় এইটো, আৰু এটা চেয়াৰ নতুনকৈ লৈছোঁ। এইটো চোফা দেখা পাইছে এইখিনিৰ ভিতৰত। এইটো তাৰ আলমাৰি হয়। একচুৱেলি পঢ়াৰ টেবুল, আলমাৰি দুটাই হয়। এইটো হ'ল তাৰ ৰুম। এতিয়া বলক যাওঁ আমাৰ শোৱা ৰুমলৈ। গৈ আছোঁ এতিয়া আমি আমাৰ শোৱা ৰুমলৈ। সিও ডেক'ৰেট কৰিছে, যিখিনি পাৰে মোটামুটি কৰিব বিচাৰিছে। এইবোৰ পুৰণা বস্তু বাহিনী আমাৰ। এইটো কাঠৰ আলমিৰা, তাৰ গডৰেজ, এইটো ৰেডিমেড, আৰু সেইটো আমি বনাই লোৱা। এইকেইটা একেবাৰে পুৰণা, প্ৰথম চোফা কাঠৰ হয়। এইটো পালং আমাৰ, এইটো পালঙৰ লগত থকা বক্স দুৱাৰ। এইটো বিচনা। ইয়াত এইটো মোটামুটি আৰু নৰ্মেল মানুহ, গতিকে নৰ্মেল যিখিনি হয় এইখিনি। এইটো শ্ব'কেছ, আৰু এইকেইটা পুৰণা মডেলৰ, এতিয়াও আছে। এইটোতো ফুলপাহ, আৰু এইটো টিভি একচুৱেলি নচলাও আমি, আছে এইটো এতিয়াও, ঢাকি ৰাখি থৈ দিছোঁ। এতিয়া যাওঁ বেলেগ এখন ৰুমলৈ বলক। এইটো আৰু এটা কৰিডৰ, চাউলৰ বস্তা আৰু এইবোৰ ৰাখি থৈছে। এইটো আছে একচুৱেলি ডাইনিং ৰুম। আমি সচৰাচৰ এইটোৱে ব্যৱহাৰ কৰি, আমাৰ নিজৰ বাবে ডাইনিং ৰুম এইটো। আৰু বিচনা এখন ৰাখিছোঁ ইয়াত। মানুহ বেছি হৈ গ'লে, আলহী চালহী আহিলে আমি কোনোবা এইটো বিচনাত আহি যাওঁ। আৰু এইখিনি আছে ছোৱালীৰ কাপোৰ, কিছুমান বাচনো ৰাখিছে ইয়াত, আৰু দেখা পাইছে। এইটো মোটামুটি সৰু 10x12 ৰুম, চ' একেবাৰে সৰু ৰুম। এতিয়া যাওঁ বলক আমাৰ কিটচেন।
এইটো হ'ল আমাৰ কিটচেন, একেবাৰে সৰু 9x10। এইটো চিমনি, মিনাৰেল ৱাটাৰ, আৰু এইবোৰ বাচন বৰ্তন যি ৰাখিছে, গেছ ষ্ট'ভ। একচুৱেলি এইটো আমাৰ মডুলাৰ নহয়, মডুলাৰ কিটচেন নহয়। আৰু ইয়াত বাচন থ'বলৈ, বাচন বৰ্তন ৰাখিবলৈ আলমাৰি এটা, ৱালৰ লগত ফিটিং একচুৱেলি। আৰু এইপিনেও আছে এটা সৰু কাঠৰ আলমাৰি, ইয়াত বস্তু বাহিনী টেমা চেমা যিবোৰ আছে এইবোৰ ৰাখে। আৰু এইটো হ'ল সৰু ফ্ৰিজ। মুঠতে আমাৰ এইটোৱেই, ইমান কোনে ঘৰৰ ভিতৰত আৰু বেলেগ বস্তু নাই। আমি ইমান ধনীও নহয়, ইমান দুখীয়াও নহয়, মোটামুটি এভাৰেজ চলি যাব পাৰোঁ আৰু। ধন্যবাদ।